নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ জিলাত অনা অসমীয়াই অসমীয়া গাভৰুৰ গাত হাত দিয়াৰ পাছতে বিশেষভাৱে অনা অসমীয়াক অসমীয়া মানুহে দিছিল উচিত শিক্ষা কিন্তু এতিয়াও যেন অনা অসমীয়া হাৰ পোৱা নাই বিশেষকৈ তিনিচুকীয়া ডিস্ট্ৰিক্টত এই কিদিনতে এজন অসমীয়া যুৱকক মূৰত মাৰি মূৰ ফালি দিয়াৰ পাছতে তিনিচুকীয়া ডিস্ট্ৰিক্টত হৈছে উত্তপ্ত পৰিস্থিতি অকল এয়াই নহয় অন্য এটা ঠাইত এজন অসমীয়া লোকক অনা অসমীয়াই কেৱল মাত্ৰ গৰুৱে ঘাঁহ খোৱাৰ বাবে কৰিছিল এই কাণ্ড নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপুনি যদি নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি সহায় সহযোগিতা কৰিব নিজৰ বুলি তেনেহলে পলম নকৰো আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ শিৱসাগৰৰ পাছত এবাৰ তিনিচুকীয়া জ্বলিছে এজন খিলঞ্জীয়া যুৱকক মৰিয়াই মূৰ ফালি দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া জিলা যুৱকজনৰ নাম ৰিদীপ ডেকা মূৰত ৮টাকৈ চিলাই পৰিছে ৰিদীপৰ ৯-১০জনীয়া অনা অসমীয়া হিন্দীভাষী দলে ৰিদীপ ডেকাৰ মূৰ ফালি দিয়াৰ অভিযোগ উঠিছে ৰাস্তাত ছাইড বিচাৰিছিল ৰিদীপে এফালৰ এখন বাইক আহিছে মই এফালে গৈ আছোঁ গাড়ীখন মাজত তাক মই ক'লোঁ তোৰ গাড়ীখন আগত লৈ যাব যাম হৈ আছে তিনিচুকীয়াৰ খগেশ্বৰ পথত সংঘটিত এই ঘটনা নিশাই হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰিদীপক যেতিয়া মোক হেলমেট দি মাৰি মানে মোৰ ব্লাডিং হ'ল মই গ'লোগৈ গৈ তাৰপিছত চিভিলত তেনেকৈ চিলাই পৰিলে ৬-৭টা মানে তিনিচুকীয়া আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে কিন্তু এই পৰ্যন্ত অনা অসমীয়া আক্ৰমণকাৰী দলটোক কাকোৱে গ্ৰেপ্তাৰ কৰা নাই তিনিচুকীয়া আৰক্ষীয়ে মানে এটা টাৰ্ণিং আছে টাৰ্ণিংটো ঠেক সেইফালৰ এখন বাইক আহিছে মই এফালে গৈ আছোঁ গাড়ীখন মাজত তাক মই ক'লোঁ তোৰ গাড়ীখন আগত লৈ যাব যাম হৈ আছে তাৰপিছত কাক তই বুলি ক'লি মই তোক কৈছোঁ তই গাড়ীখন আগত লৈ যা যাম হৈ আছে কি দম দিছ নেকি মই দম দিয়া নাই আগত লৈ যা সেইটো কথা কৈছোঁ সেই বুলি গাড়ীখন আগত লৈ পিনে তাৰ ঘৰ হয় নে কি নাজানো তালৈকে গ'ল সেইবুলি চালোঁ ৬-৭টামান ল'ৰা লৈ আহিছে ঢাকা ৰাখি দিছে মই ঢাকা দিলোঁ তই ঢাকা মাৰিবি তাৰপিছত আকৌ ধৰি পিনে মাৰিলে আৰু মাৰাৰ পিছত আকৌ পিছত হেলমেট দি মাৰিলে শুনামতে চিং লিখে বুলি শুনিছোঁ বিহাৰী লোৱা বিহাৰী মানুহ সেইটো ৬-৭জনমান হ'ব কিন্তু পিছত আৰু আহিলে পিছত আৰু আহিলে কিন্তু ইমান মই ধৰিব নোৱাৰিলোঁ আৰু মই কথাটো হ'ল মোৰ কাণৰ প্ৰব্লেমো আছে কাণৰ মেচিন আছিলে দুটা লাগে এটা মেচিন আছে এটা মানে সেই 11:30 বাজি পাওঁ এজাহাৰ দাখিল কৰিছোঁ এই ঘটনাৰ পাছতে উত্তেজনা বাঢ়ি যায় তিনিচুকীয়াত দল সংগঠন ৰাজপথলৈ ওলাই আহে থানা চাৰিআলি উত্তাল হৈ পৰে প্ৰতিবাদত টায়াৰ জ্বলে ৰাজপথত আৰক্ষীৰে সৃষ্টি হয় সংঘাতৰ তেওঁলোকে ঐক্যবদ্ধভাৱে ইয়াত সংগ্ৰাম কৰিছে অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আচলতে কি বৰ্বৰ অত্যাচাৰ কৰিছে ইয়াত মাৰপিট কৰোঁতে এই পুলিচখিনি ক'ত গ'ল আমি সুধিব বিচাৰিছোঁ আমাৰ প্ৰশ্ন আছে যে এই যে বাবলুক অসভ্য আচৰণ কৰি দম দিলে ভিখাৰীয়ে তেতিয়া এই পুলিচখিনি ক'ত গ'ল আমি জানিব বিচাৰিছোঁ তেওঁলোকে যেতিয়া আমাৰ বাৰে কৰি মৰাল ল'ৰা এটাক আমাৰ স্কিন আচলতে যে মাৰপিট কৰিছিলে ক'ত আছিলে এই পুলিচখিনি এই বুঢ়া কৈ আছে আপুনি অসমীয়া মানুহ হয় নহয় আপুনি পোচাকটো ইটো পাৰে অসমীয়া মানুহ হয় নহয় অসমীয়া না আপুনি কওক আপুনি মাৰপিট কৰোঁতে আপুনি আপোনাৰ পুলিচখিনি ক'ত আছিলে মাৰপিট কৰোঁতে অসমীয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নচলিব অসমৰ যদি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলে তেতিয়া প্ৰত্যাখ্যান হ'ব আৰু আক্ৰমণ হ'ব এইটো কথা নিশ্চিত আমাৰ দুজন গৈ ল'ৰাক তেওঁলোকে মাৰ ধৰ কৰিছে এই বিষয়টো আমি মানে খুব দুখ প্ৰকাশ কৰিছোঁ তেওঁলোকক আজি দুদিন হৈ গ'ল তেওঁলোকে আজি গ্ৰেপ্তাৰ কৰিব পৰা নাই কি কাৰণে গ্ৰেপ্তাৰ কৰিব নাই আমি প্ৰশ্ন কৰিছোঁ পুলিচ প্ৰশাসনক কেৱল তিনিচুকীয়াই নহয় চিপাঝাৰ নগাঁও ডুমডুমাতো অনা অসমীয়াৰ দ্বাৰা অসমীয়াক অত্যাচাৰৰ অভিযোগ উঠিছে চিপাঝাৰৰ ৰাম সিং চাপৰি চৰণীয়া পথাৰত অনা অসমীয়া বিহাৰী বেদখলকাৰী আক্ৰমণত আহত হয় সত্য ৰাজবংশী নামৰ এজন খিলঞ্জীয়া ৰাম সিং চাপৰিত আজি মই মৰ্চাৰী থাকোঁতে অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ লোকে আজি জলবদ্ধভাৱে আক্ৰমণ কৰাৰ ফলত মোৰ মাথা ভাঙি গৈছে আৰু কিবা কৰি ব্যৱস্থা অনুষ্ঠিত কৰিছে সেয়েহে মই চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে ৰাম সিং চাপৰি বেদখল মুক্ত কৰি দোষীক শাস্তি দিবলৈ অনুৰোধ কৰিছোঁ তাৰ জৰিয়তে আজি চিপাঝাৰ থানা আছে ভাৰতৰ বিভাগ এখন এটা ভিতৰত যদি দোষীক শাস্তি নকৰে শাস্তি নিদিয়ে তেতিয়াহ'লে আমি অনাগত দিনত যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম ডুমডুমাত অনা অসমীয়াৰ টাৰ্গেট হয় বীৰ লাচিত সেনাৰ নেতা সংগঠনটোৰ তিনিচুকীয়া সমিতিৰ সভাপতি বিদ্যুৎ বৰাক আক্ৰমণ কৰি কাহিনীয়ে বয়বস্তু অনা অসমীয়াই
নগাঁৱতো সামান্য কথাতে পাৰ্কিঙক লৈ প্ৰদীপ কুমাৰ লস্কৰ নামৰ এজন ব্যক্তিক আক্ৰমণৰ লক্ষ্য কৰি লয় হিন্দীভাষীয়ে মুঠতে অসমত পুনৰ আৰম্ভ হ'বলৈ ধৰিছে অসমীয়া অনা অসমীয়া সংঘাত শিৱসাগৰত ৰাইজ একত্ৰিত হোৱাত আঁঠুলৈ ক্ষমা খুজিবলৈ বাধ্য হৈছিল মাৰোৱাৰী সমাজ এইদৰে আৰু এইবাৰ উত্তপ্ত হৈছে তিনিচুকীয়া তেওঁলোকে ঐক্যবদ্ধভাৱে ইয়াত সংগ্ৰাম কৰিছে অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আচলতে কি বৰ্বৰ অত্যাচাৰ কৰিছে অসমীয়া অনা অসমীয়াৰ এই সংঘাতৰ মাজতেই কাঢ়া নিৰ্দেশ আহিছে ডিজিপি জিপি সিঙৰ পৰা কোনেও আইন হাতত তুলি নল'ব আৰক্ষীয়ে বিহিত ব্যৱস্থা ল'বলৈ সাজু